এই সাইটত ওলাই থকা এই মানুহজনে জুবিন গাৰ্গৰ কাৰণে কি কৰিলে আপোনালোকে জানেনে? আপোনালোকে নাজানে। তো আপোনালোকে গম পাব এই মানুহজনে জুবিন গাৰ্গৰ কাৰণে এনে এটা কাম কৰিলে আপোনালোক আচৰিত হ'ব। মই এই মানুহজনৰ পৰিচয়টো আগতীয়াকৈ দি লৈছোঁ। এই মানুহজন হ'ল এজন পুৰুষ, কিন্তু এই পুৰুষজনৰ গাত আছে আই নভনী। আই গাত আছে, আই নভনী গাত লাগি আছে। আৰু এই আই নভনী এই মানুহজনে কৰিব নোৱাৰা কাম একো নাই। আপোনাৰ যদি সন্তান প্ৰাপ্তি হোৱা নাই, তো এই মানুহজনৰ ওচৰত এই আই নভনী গাত থিতাপি লৈ থকা এই মানুহজনৰ ওচৰত আহিলে আপোনালোকৰ সন্তান প্ৰাপ্তি হ'ব। আৰু আপোনালোকৰ ঘৰত যদি গৃহকণ্ডল লাগি আছে, তো এই মানুহজনৰ ওচৰলৈ আহিলে সম্পূৰ্ণভাৱে আপোনালোকৰ গৃহকণ্ডল নোহোৱা হ'ব। সেয়া লাগিলে আন যিয়ে সমস্যা নহওক কিয়, এই মানুহজনৰ ওচৰত সকলোবিলাকৰ সমাধান আছে। তো এই কথা মই কোৱা কথা নহয়, এই মানুহজনৰ ওচৰত যোনসকল ভক্ত আহে সেই ভক্তসকলে কোৱা কথা। তো মই আপোনালোকৰ আগলৈ সেই বিশেষ ভিডিঅ'টি প্ৰেৰণ কৰি দিব বিচাৰিছোঁ, এই মানুহজনে জুবিন গাৰ্গৰ কাৰণে কি কৰিলে। তো আপোনালোকে চাওক আৰু চাই আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব। হিৰতে থাপিলোঁ জুবিন শিৰোমণি, কণ্ঠতে থাপিলোঁ নাম, হৃদয়ত থাপিলোঁ জুবিন গীতৰ গুৰু, যেতিয়াই বিচাৰোঁ প্ৰাণ, জুবিন আমাৰ প্ৰাণৰো প্ৰাণ। ৰাম ৰামে মাতি নামে ইলি, পেটে নামে কপিল, ভনী নাম জংকি আছিল, জুবিন আমাৰ প্ৰাণৰো প্ৰাণ। ৰাম ৰামে ৭২ চনতে জনম লভিলা, ২৫ চনত বৈকুণ্ঠত গলা, ৫২ বছৰে গীতৰ গুৰু, গীত সুৰ পৃথিৱীত থৈ, অভিনয় মাজতো ৰৈ, ৰামে মাতিলে জংকি ভনী, আগতে বৈকুণ্ঠত গ'ল, তাৰে পাছে পাছে জুবিন গুৰু গ'ল, হেনো বৈকুণ্ঠলৈ চলি। ৰাম ৰামে পিতৃ কপিলক, পত্নী গৰিমাক, মায়া সংসাৰত এৰি, কেলৈ গুচি গলা আকৌ ঘূৰি আহিবা, মায়া পৃথিৱীলৈ বুলি, জুবিন আমাৰ প্ৰাণৰো প্ৰাণ। ৰাম ৰামে মাতি আইগা পালি, ঈশ্বৰ পুত্ৰ জুবিনে গীত মাত হৰি নাম গালে,
অভিনয়ৰ মাজতো ঈশ্বৰ পুত্ৰ আছিলে উজ্জ্বল তৰা হৈ ৰ'ল বিশ্বৰ ব্ৰহ্মাণ্ড জিলিকি ৰ'ল ৰাম ৰামে গীতটো জুবিন হৰি নাম জুবিন অভিনয় মাজতো জুবিন 40,000 গানৰো মাজতে জুবিন 4 মুঠি জীৱৰো সংগে জুবিন আমাৰ প্ৰাণৰো প্ৰাণ ৰাম ৰাম নিষ্ঠুৰ নিয়তিত হাতত হাৰ মানিলে অসুৰে মাৰিলে তোমাক মনুষ্যৰ অসুৰ দুৰ্গা মাই বধিব সিহঁতক কৰিব ধ্বংস ৰামে ন্যায় দিয়া মাতৃ ন্যায় দিয়া প্ৰভু চৰণত পৰিছোঁ তুতি ঐ ন্যায় পাই জুবিন দা পুনৰ জনম লোৱা মনুষ্যৰ সংসাৰত আহি জুবিন আমাৰ প্ৰাণৰো প্ৰাণ জুবিন আমাৰ প্ৰাণৰো প্ৰাণ আপোনালোকে গম পালে এই মানুহজনে নিজৰ থানৰ পৰা জুবিন গাৰ্গে ন্যায় পাবৰ কাৰণে গীতৰ মাধ্যমেৰে নিজৰ থানৰ পৰা আচলতে যোনটো জেগাৰ পৰা সেই গীতটি গালে জুবিন গাৰ্গে ন্যায় পাবৰ কাৰণে গীতৰ মাধ্যমেৰে যি গীত গালে তো গীত গোৱা স্থানভাগী হ'ল এখন থান মই কৈছোঁৱে ন এই মানুহজনৰ গাত আই নভনী থিতাপি লৈ আছে মানে লম্ভি আছে আই লম্ভি আছে সাধাৰণ ভাষাত ক'বলৈ গ'লে আই লম্ভি আছে আই লম্ভা এই পুৰুষজনে জুবিন গাৰ্গৰ ন্যায় বিচাৰি গীত গালে তো আপোনালোকে যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু লগতে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক কমেণ্ট সকলো কৰি দিব ধন্যবাদ।